আমি ওদালগুৰি জিলা সাহিত্য সভা আৰু টংলা সাহিত্য সভাই যুটীয়াভাৱে অসম সাহিত্য সভাৰ চলিত কাৰ্যকালৰ ৬খন পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আমি আহ্বান জনাইছিলোঁ। যোৱা ২৫ মে' তাৰিখে কাকিত অনুষ্ঠিত হোজাই জিলাৰ কাকিত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভালৈ আমি গৈছিলোঁ। গৈ তাতে আমি আমন্ত্ৰণ জনাই আহিছিলোঁ আৰু সেই মৰ্মে আমাৰ কাৰ্যনিৰ্বাহক সভাখন ইয়াত প্ৰথমে এটা তাৰিখ লোৱা হৈছিল ২৭ আৰু ২৮ জুলাই মাহৰ ২৭-২৮ তাৰিখে লোৱা হৈছিল। কিন্তু তেতিয়া প্ৰলয়ংকৰী বানৰ বিভীষিকাৰ কাৰণে অসম সাহিত্য সভাৰ ৰাজ্যিক কমিটিয়ে কেন্দ্ৰীয় সমিতিয়ে সেইখন পিছুৱাবলৈ বাধ্য হ'ল পৰৱৰ্তী দিন ঠিক নোহোৱা পৰ্যন্ত। তাৰপিছত আমি আলোচনা কৰি আমাৰ আদৰণি সমিতিৰ শ্ৰদ্ধেয় সভাপতি সন্মানীয় বিশ্বজিৎ দৈমাৰী দেৱৰ সৈতে তেখেতৰ লগত আলোচনা কৰি আৰু ৰাজ্যিক সমিতিৰ লগত অসম সাহিত্য সভাৰ ৰাজ্যিক সমিতিৰ লগত আলোচনা কৰি ১৪-১৫ ছেপ্টেম্বৰ তাৰিখটো আমি ঠিক কৰিছিলোঁ। দুৰ্ভাগ্যৰ বিষয়, দুৰ্ভাগ্য বুলি এইকাৰণেই কৈছোঁ যে ১৫ তাৰিখটোত সমগ্ৰ অসমতে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাবিলাক আৰম্ভ হ'ল। তৃতীয় বৰ্গৰ সেইদিনাখন পৰীক্ষা আৰম্ভ হ'ল। আপোনালোকে শুনি আচৰিত হ'ব বা আমিও আচৰিত হৈছোঁ যে সেই পৰীক্ষাটোত টংলাত এটাকৈ 9টা চেণ্টাৰত 9টা পৰীক্ষা কেন্দ্ৰত ইয়াত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু আমি সুচল ব্যৱস্থা অৰ্থাৎ সভাখন অনুষ্ঠিত কৰিবৰ কাৰণে ক'তো আমি সুচল বা সুবিধাজনক ঠাই আমি নাপালোঁ। নোপোৱাত আমি এসপ্তাহ পিছুৱাবলৈ পুনৰ বাধ্য হ'লোঁ আৰু সেই অনুসৰি 21 আৰু 22 ছেপ্টেম্বৰ তাৰিখে অহা 21 আৰু 22 ছেপ্টেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ ৬খন পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন টংলাত অনুষ্ঠিত হ'ব আৰু স্থান নিৰ্ধাৰণ হৈছে ডন বস্কো স্কুল। আমাৰ টংলাৰ উত্তৰ দিশৰ যিখন ডন বস্কো স্কুল আছে তাতে আমি সেইখন অনুষ্ঠিত কৰাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু যাৱতীয় প্ৰস্তুতি প্ৰায় আমাৰ ৮০% শেষ হৈছে আৰু অকণমান কিবা বাকী আছে সেইখিনি আমি কাইলৈ আমি সেইখিনি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিম। হওক, এতিয়া অগ্ৰগতি সম্পৰ্কে আপোনালোকক এটা কথা জনাবলৈ পাই আমি সুখী হৈছোঁ যে অসম সাহিত্য সভাৰ পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ইয়াত আজিৰ পৰা ৪৩ বছৰ আগতে হৈছিল টংলাত। 1981 চনৰ 16 আৰু 17 অক্টোবৰ তাৰিখত হৈছিল। তাৰপিছত আমি বহুদিনৰ এটা প্ৰস্তুতি, বহুদিনৰ চিন্তা চৰ্চাৰ পিছত আমি দ্বিতীয়খন অসম সাহিত্য সভাৰ দ্বিতীয়খন পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা টংলাত অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ। হওক, আৰু আমাৰ যিখিনি খাদ্য উপসমিতি আছে, ব্যৱস্থাপনা উপসমিতি আছে, স্মৃতিগ্ৰন্থ সম্পাদনা সমিতি আছে, এনেকৈ প্ৰায় 17খন আমাৰ উপসমিতি আছে আৰু সেই 17খন উপসমিতিয়ে ইতিমধ্যে তেওঁলোকৰ কাম কাজবিলাক নিয়াৰিকৈ চলাইছে। স্মৃতিগ্ৰন্থখন প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আমি আশা ৰাখিছোঁ স্মৃতিগ্ৰন্থখন আমি অহা 21 তাৰিখৰ অৰ্থাৎ শনিবাৰৰ বিয়লি 4 বজাত যিখন অধিৱেশনৰ উদ্বোধনী আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান হ'ব তাত আমি সময়মতে সেইখন উন্মোচন কৰিবলৈ সক্ষম হওক। কেৱল স্মৃতিগ্ৰন্থখন বুলিয়েই নহয়, ইয়াৰ লগতে আৰু প্ৰায় 20খন গ্ৰন্থ আমি প্ৰকাশ কৰাৰ কাৰণে এটা আঁচনি আমি হাতত লৈছোঁ আৰু এইটো এটা আমাৰ আচলতে গ্ৰন্থ প্ৰণয়নৰ যিখন আঁচনি, এইখন আমাৰ এটা প্ৰধান লক্ষ্য আছিল যে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰাই নহয়, কাৰ্যনিৰ্বাহক সদস্যসকলে ইয়াত আহি তেখেতসকলৰ সমস্যাবিলাকৰ বা তেখেতসকলৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰাই নহয়, তাৰ লগে লগে সমান্তৰালভাৱে আমাৰ এই অঞ্চলটোত এটা সাহিত্য চৰ্চা বা শিক্ষাৰ এটা বাতাবৰণ সৃষ্টি কৰাও আমাৰ মূল উদ্দেশ্য আৰু সেই উদ্দেশ্যকে সাৰোগত কৰি আমি কেইবাখনো গ্ৰন্থ আমি জিলা সাহিত্য সভাই প্ৰকাশ কৰাৰ ব্যৱস্থা হাতত লৈছোঁ আৰু গোটেইকেইখন গ্ৰন্থ প্ৰায় উন্মোচনৰ কাৰণে সাজু হৈছে আৰু শনিবাৰৰ অৰ্থাৎ 21 তাৰিখৰ গ্ৰন্থ উন্মোচনী সভাত সেইকেইখন উন্মোচন হ'ব। আৰু আকাশ আমাৰ মহিলাসকলৰ এটা অনুষ্ঠান আছে, আকাশ উপসমিতি। এই আকাশ উপসমিতি সেইটো সাহিত্য সভাৰ এটা উপসমিতি, এখন উপসমিতি আৰু আকাশ উপসমিতিয়েও তেওঁলোকে এখন গ্ৰন্থ প্ৰস্তুত কৰিব আৰু সেইখনো সমাপ্তিৰ পথত আৰু সেইখনো আশা কৰিছোঁ যথা সময়ত আকাশ অনুষ্ঠানত প্ৰায় দুপৰীয়া সেইদিনাখন পৰহি 21 তাৰিখে দুপৰীয়া সেইখনৰ উন্মোচন হ'ব আৰু তাৰ বাহিৰে বাকী কেইখন গ্ৰন্থ আমি 4 বজাৰ যিখন উদ্বোধনী অনুষ্ঠান থাকিব
তাত অনুষ্ঠিত হ'ব। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID prabhatiahom@gmail.com।